নদুৱাৰ সংগীত কলাভূমিৰ সৌজন্যত ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা যুৱ বঁটাপ্ৰাপ্ত সত্ৰীয়া সংস্কৃতিৰ সাধক দেৱানন্দ নেওগৰ দ্বাৰা সত্ৰীয়া নৃত্য সংগীত আৰু বাদ্যৰ 10 দিনীয়া কৰ্মশালাৰ সফল সমাপ্তি। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ ফুলবাৰীত নৱজ্যোতি মইনা পাৰিজাতৰ সহযোগত সত্ৰীয়া নৃত্য সংগীত আৰু বাদ্যৰ 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। পৰিচালকক সহযোগ কৰে পিংকি নেওগ গগৈ আৰু লক্ষ্যজিৎ বৰাই। যিটো সময়ত পশ্চিমীয়া সংস্কৃতিয়ে গ্ৰাহ কৰি উঠিছে সেই সময়ত গুৰুজনাৰ সৃষ্টিৰাজি নৱপ্ৰজন্মৰ মাজত ঐক্য ৰাখিবলৈ নদুৱাৰ সংগীত কলাভূমিয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে শলাগ ল'বলগীয়া। পৰৱৰ্তী সময়ত অংকীয়া নাটৰ লগতে এখন স্কুল খোলাৰো চিন্তা চৰ্চা কৰিছে বুলি আমাক জানিবলৈ দিয়ে। আচলতে 10 দিনীয়া এটা কৰ্মশালা আয়োজন কৰা হৈছিল। মই আছিলোঁ সংগীত বিষয়ত, মই সংগীত শিকাইছিলোঁ ছাত্ৰ ছাত্ৰীসকলক আৰু নৃত্যত আছিলে মোৰ জ্যেষ্ঠ ভাতৃ দেৱানন্দ নেওগ ডাঙৰীয়া। তেখেতে নৃত্য শিকাইছে, তেওঁ নৃত্য প্ৰশিক্ষক হৈছে আৰু মই সংগীত প্ৰশিক্ষক। আৰু এইটো আমি 10 দিনীয়া কৰ্মশালা খুলিলোঁ আৰু আজি এই উদ্দেশ্য হৈছে যে আজি যিখিনি নৃত্য দেখাইছে বা সংগীত দেখাইছে আমি 10 দিনত আজি কি শিকালোঁ বা কি কৰালোঁ সেইখিনি আজি আমি মঞ্চত ৰাইজক দেখুৱাইছোঁ। তাৰ পৰা ৰাইজে আমাক কি পৰামৰ্শ দিয়ে বা কি দিহা দিয়ে সেইখিনি আমি সকলো আয়ত্ত কৰি আকৌ আমি জুলাই মাহৰ পৰা মাহেকীয়াভাৱে সাপ্তাহিকভাৱে আমি আকৌ খোলাৰ চেষ্টা কৰিম বুলি মনস্থ কৰিছোঁ। তাকে ৰাইজে যদি আমাক সহায় কৰে, ৰাইজে যদি সহযোগ দিয়ে আমি দুয়ে আকৌ এখন স্কুল খুলি সেইখিনি শিক্ষা আকৌ ছাত্ৰ ছাত্ৰীসকলক দি আগবঢ়াই নিম বুলি আৰু গাঁওখনৰ অঞ্চলটোৰ বাবে যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে সেইখিনি আমি মন মেলিছোঁ। পৰৱৰ্তী লক্ষ্য উদ্দেশ্য কি? পৰৱৰ্তী এটা লক্ষ্য কৰা হৈছে দেৱানন্দ ডাঙৰীয়াদেৱে এটা মন মেলিছে এখন অংকীয়া ভাওনা কৰিব জুলাই মাহত। যদিহে ছাত্ৰ ছাত্ৰীসকলে মন মেলে ৰাইজৰ স্থানীয় ৰাইজে যদি সহায় সহযোগ কৰে তেনেহ'লে আকৌ এখন অংকীয়া ভাওনা খুলিব, লগতে আৰু নৃত্যও প্ৰশিক্ষণ দিব জুলাই মাহৰ পৰা। সেইটো সাপ্তাহিক হ'ব। লগতে ময়ো জড়িত আছোঁ সংগীত বিষয়টো শিকাই আগবঢ়াই গুৰুজনাৰ সৃষ্টি আজি কৰ্মৰাজি অক্ষুণ্ণ ৰখাৰ সৃষ্টি যি আজিলৈকে এইখিনি নোহোৱা হৈ আহিছে আমি আকৌ তাক প্ৰাণ দি তাক জীয়াই ৰাখিবৰ কাৰণে গুৰুজনাৰ সৃষ্টিৰাজি আমি প্ৰাণ দি জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেইখিনি আমি আৰু অব্যাহত ৰাখিম বুলি ভাবিছোঁ। আমাৰ অনুষ্ঠানটো আমি প্ৰায় 10 দিনীয়া এটা কৰ্মশালা আয়োজন কৰিছিলোঁ। 10 দিনীয়া কৰ্মশালাৰ অন্তত আৰু আজি এতিয়া তেওঁলোকে যিখিনি শিকাখিনিকে আজি পৰিৱেশন কৰাৰ মূল উদ্দেশ্যটো আমাৰ আজি সেইটোৱেই। তেওঁলোকক কি দেখুৱালে, কি শিকিলে, কিমান দিনীয়া আৰু কৰিব পৰা যাব নাযাব এনেকুৱা ধৰণৰ আলোচনা হওক আৰু আজি তেওঁলোকক যিখিনি শিকিলে মূলতে সেইখিনি পৰিৱেশন আজি। পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ লক্ষ্য উদ্দেশ্য আছে আপোনালোকৰ? পৰৱৰ্তী সময়ত আমাৰ যদি ৰাইজৰ সহযোগ পাওঁ, ৰাইজ যদি আশ্বাস দিয়ে তেতিয়াহ'লে আমি স্কুল হিচাপে সংগীত বিদ্যালয় হিচাপে আমি ভৱিষ্যত পৰিকল্পনাটা আমি লৈছোঁ। যদি ৰাইজৰ সহযোগ পাওঁ নিশ্চয় এইটো আমি আগবঢ়াবলৈ চেষ্টা কৰিম। বিশেষকৈ আমাৰ যিজন আমাৰ গুৰু পাইছোঁ তেখেত যথেষ্ট অভিজ্ঞ আৰু তেখেত মাজুলীতে আজি 22 বছৰ দিন এই সংগীতৰ লগত জড়িত আৰু সংগীত বিশাৰদ, খোল বিশাৰদ, নৃত্য বিশাৰদ আদি বিভিন্ন দিশত তেখেতৰ অভিজ্ঞতা আছে। আৰু যদি তেখেতৰ সহযোগ পাওঁ, ৰাইজৰ সহযোগ পাওঁ নিশ্চয় আমি এখন সংগীত বিদ্যালয় হিচাপে কৰিবলৈ আগবাঢ়িম। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।